নমস্কাৰ প্ৰিয় দৰ্শক। দেওবৰীয়া বজাৰলৈ গৈছিলোঁ। বজাৰ কৰি থাকোঁতে ঘৰৰ পৰা ফোন আহিল। ফোনটো ৰিচিভ কৰি গম পালোঁ যে বিটৰুট যেনেকৈ হ'লেও 1 কেজিমান লৈ যাব লাগে। মই পিছে এই বস্তুটোৰ প্ৰতি বৰ বেছি আগ্ৰহী নহয়। গধূলি আলহী আহিব, সেয়েহে লাগে বুলি কোৱাত মই প্ৰশ্ন কৰিলোঁ, আলহীক বিটৰুটৰ ভাজি খুওৱা হ'ব নেকি? নহয়, অন্য এটা কামৰ বাবেহে লাগে। ফোনটো সামৰি সন্মুখতে থকা পাচলি বেপাৰী এজনৰ ওচৰলৈ গ'লোঁ। বিটৰুট দেখি 1 কেজি দিয়াৰ কথা ক'লোঁ। ওচৰতে আন এজনেও বিটৰুট বাছি বাছি লৈ আছে। মই কিন্তু চাই মেলি লোৱা নাই। বেপাৰীয়ে যি দিছে তাকে লৈছোঁ। মানুহজনে মোলৈ চাই ক'লে, এনেধৰণৰ বিটবোৰহে ল'ব লাগে। চিনাকি হৈ গম পালোঁ যে মানুহজন গুৱাহাটীৰ এখন হস্পিটেলৰ ডাক্তৰ। তেওঁ এই বিটৰুট বা বিটৰ কথা বহুখিনি ক'লে। সেইখিনিকেই এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ। বিটৰুট এনে এবিধ পাচলি যিয়ে আপোনাৰ দেহত ৰক্ত বৃদ্ধিৰ ক্ষমতা দুগুণ কৰিব পাৰে। আপোনাৰ হৃদযন্ত্ৰৰ আয়ুস 10 বছৰলৈকে বৃদ্ধি কৰিব পাৰে। আপোনাৰ শাৰীৰিক বল, মগজুৰ ক্ষমতা দুগুণে বৃদ্ধি কৰিব পাৰে। কিন্তু ই এবিধ এনেকুৱা পাচলি যাক নজনাকৈ বা ভুল ধৰণে গ্ৰহণ কৰিলে বা খালে আপোনাৰ কিডনী নষ্ট হ'ব পাৰে। আপুনি গম নোপোৱাকৈ আপোনাৰ ৰক্তচাপ কমাই মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে আৰু আপোনাৰ শৰীৰত পাথৰ বা ষ্ট'নৰো সৃষ্টি কৰিব পাৰে। ভিডিঅ'টোত আমি বিটৰুটৰ উপকাৰিতা অপকাৰিতা সকলো আলোচনা কৰিম আৰু শেষত আপোনালোকলৈ এটা পৰামৰ্শ আগবঢ়োৱা হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, কাৰণ ভিডিঅ'টোত বিটৰুটৰ বিষয়ে কোৱা প্ৰতিটো কথা অতি গুৰুত্বপূৰ্ণ। প্ৰিয় দৰ্শক, আমাৰ স্বাস্থ্যৰ মানদণ্ড উন্নতিৰ বাবে বনৌষধি ভেষজ, ঔষধিজাতীয় শাক, পাচলি, উদ্ভিদ আৰু ফল মূলসমূহে বিশেষ ভূমিকা পালন কৰি আহিছে। পুৰণি কালৰ পৰাই এইসমূহক ৰোগ নিৰাময়ৰ ক্ষেত্ৰত বিশেষভাৱে ব্যৱহাৰ কৰি অহা হৈছে। এই ঔষধি গুণেৰে সমৃদ্ধ উদ্ভিদ আৰু পাচলিসমূহ আয়ুৰ্বেদিক চিকিৎসাতো বিশেষভাৱে ব্যৱহাৰ কৰা হয়। এনে এবিধ ভাৰতৰ লগতে অসমতো পোৱা ঔষধি গুণেৰে পৰিপুষ্ট পাচলি হৈছে এই বিটৰুট। বিট হৈছে বিট উদ্ভিদৰ টেপৰুটৰ অংশ, যিবোৰৰ সকলোবোৰ বেছিভাগ খোৱা, টেপৰুট আৰু পাতৰ বাবে খেতি কৰা হয়। বিটক ইংৰাজীত বিটৰুট আৰু হিন্দীত চুকাণ্ডাৰ বুলি কোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে বেটা ভালগাৰিছ। ভূমধ্য সাগৰীয় অঞ্চলত বিটৰ খেতিৰ প্ৰথম চিহ্ন পোৱা গৈছিল। বিটক খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও ঔষধি, পাচলি আৰু খাদ্যৰ ৰঙৰ হিচাপেও ব্যৱহাৰ কৰা হয়। মধ্যযুগৰ পৰাই বিটক কেৱল খাদ্য হিচাপেই নহয়, বহুতো পৰিস্থিতিৰ চিকিৎসা হিচাপেও ব্যৱহাৰ কৰা হৈছে। বিশ্বৰ প্ৰায় 40খনমান দেশত বিটৰ খেতি কৰা হয়। বিটৰ খেতি কৰা 10খন উল্লেখনীয় দেশ হৈছে আমেৰিকা, ৰাছিয়া, ফ্ৰান্স, জাৰ্মানী, তুৰ্কী, চীন, ইউক্ৰেইন, পোলেণ্ড, ইজিপ্ত আৰু ব্ৰিটেইন। অধিক পৰিমাণৰ বিট উৎপাদন কৰা দেশ হৈছে ৰাছিয়া। ৰাছিয়াই বছৰত 45 নিযুত টন বিট উৎপাদন কৰে। ভাৰতৰ বছৰি 25ৰ পৰা 30 নিযুত টন বিটৰ উৎপাদন কৰা হয়। ভাৰতৰ বিট উৎপাদন কৰা ৰাজ্য কেইখনমান হৈছে অসম, পাঞ্জাৱ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু কৰ্ণাটক। বিট হৈছে এক দ্বিবাৰ্ষিক শিপা ভেষজ। বিটৰ খেতি কৰা প্ৰকাৰবোৰ বেছিভাগ দ্বিবাৰ্ষিক। পাতবোৰ ডিম্বাকৃতিৰ হয়, পাতৰ বৰণ সেউজীয়া হয়। মাটিৰ তলৰ পুৰত হোৱা বিটৰ শিপাৰ আকাৰ সৰু বৰ হ'ব পাৰে। বিটৰ বৰণ হৈছে গাঢ় ৰঙা। বিটৰ গাঢ় ৰঙা বৰণটো বহুতো খোৱা বস্তুৰ ৰং দিবলৈ ব্যৱহাৰ কৰা হয়। এতিয়া জানো আহক যে এই বিটে আমাক কিদৰে সহায় কৰে। বিটে ৰক্তচাপ হ্ৰাস কৰিব পাৰে। বিটত প্ৰাকৃতিকভাৱে নাইট্ৰেট থাকে, যিবোৰ মানৱ শৰীৰত নাইট্ৰিক অক্সাইডলৈ ৰূপান্তৰিত হয়। নাইট্ৰিক অক্সাইডে ৰক্তনলীবোৰ শিথিল আৰু বিস্তাৰিত কৰাত সহায় কৰে, ৰক্তপ্ৰবাহ উন্নত কৰে আৰু ৰক্তচাপ হ্ৰাস কৰে। বিট ৰক্তচাপৰ বাবে ভাল। ই অত্যন্ত উপকাৰী কিয়নো ই কেইঘণ্টামানৰ ভিতৰতে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে। দ্বিতীয়তে, বিটৰ ৰস ষ্টেমিনাৰ বাবে ভাল। বিটত থকা নাইট্ৰেটবোৰ মানৱ শৰীৰত নাইট্ৰিক অক্সাইডলৈ ৰূপান্তৰিত হয়। এই নাইট্ৰিক অক্সাইডে নিম্ন তীব্ৰতাৰ ব্যায়ামৰ বাবে ব্যয় কৰা অক্সিজেনৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে আৰু লগতে উচ্চ তীব্ৰতাৰ ব্যায়ামৰ প্ৰতি সহনশীলতা বৃদ্ধি কৰে। অধ্যয়নৰ পৰা পোৱা গৈছে যে ব্যায়াম কৰাৰ আগতে বিটৰ ৰস গ্ৰহণ কৰাসকলে
16% দীঘলীয়া সময়ৰ বাবে ব্যায়াম কৰিবলৈ সক্ষম হয়। হৃদৰোগৰ বাবেও বিট খুব ভাল। আপোনাৰ শৰীৰত উচ্চ পৰিমাণৰ ট্ৰাইগ্লিচাৰাইডে হৃদযন্ত্ৰৰ বাবে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে। বিটে HDL কলেষ্টেৰল বা ভাল কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি কৰি ট্ৰাইগ্লিচাৰাইড আৰু কলেষ্টেৰল হ্ৰাস কৰে। বিটে হোমোচিষ্টেইনৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে, কিয়নো ইয়াত পুষ্টিৰ বিটাইন থাকে। বিট সেৱনৰ দ্বাৰা এথেৰোস্ক্লেৰ'চিছ, হৃদ আক্ৰমণ আৰু ষ্ট্ৰোকৰ দৰে স্থিতিৰ বিকাশ প্ৰতিহত কৰিব পাৰি। জন্মগত বিকাৰ হ্ৰাস কৰাত সহায় কৰে এই বিটৰুটে। বিট হৈছে ভিটামিন বি ফলেটৰ এক সমৃদ্ধ উৎস আৰু ই কেঁচুৱাৰ মেৰুদণ্ডৰ স্তম্ভ গঠনত সহায় কৰে। এনেদৰে বিট এগৰাকী গৰ্ভৱতী মহিলাৰ আহাৰত এক লাভজনক সংযোজন হ'ব পাৰে। ফলেটৰ অভাৱৰ ফলত স্নায়ুনলীত ক্ৰুটিৰ দৰে কেইবাটাও জটিলতা হ'ব পাৰে, যাৰ অৰ্থ হৈছে মস্তিষ্ক, মেৰুদণ্ড বা মেৰুদণ্ডৰ ক্ৰুটি। বিটে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে। বিটক ৰঞ্জক বিটাচাইনিনছ থাকে, যি কৰ্কট কোষৰ বিকাশ প্ৰতিহত কৰিব পাৰে। বিটে মলাশয়, হাওঁফাওঁ আৰু ছালৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ বাবে ভাল। নাইট্ৰেটবোৰ মাংসত সংৰক্ষক হিচাপে ব্যৱহাৰ কৰা হয় আৰু সেইবোৰ সেৱন কৰাৰ ফলত শৰীৰত নাইট্ৰেছাইমাইন যৌগ সৃষ্টি হ'ব পাৰে, যাৰ ফলত কৰ্কট ৰোগ হ'ব পাৰে। বিটৰ ৰসে এই যৌগবোৰৰ দ্বাৰা হোৱা কোষৰ পৰিৱৰ্তন হ্ৰাস বা প্ৰতিৰোধ কৰাত সহায় কৰে। ডিমেনচিয়াৰ বাবেও বিটৰ ৰস বহুত উপকাৰী। বয়সৰ লগে লগে মগজুৰ কিছুমান স্থানলৈ তেজৰ প্ৰবাহ হ্ৰাস হয় আৰু ইয়াৰ ফলত জ্ঞান হেৰুওৱা হ'ব পাৰে আৰু অৱশেষত ডিমেনচিয়া হ'ব পাৰে। গৱেষণাই দেখুৱাইছে যে বিটৰ ৰস খোৱাটোৱে মগজুলৈ অক্সিজেনৰ যোগান উন্নত কৰাত সহায় কৰে আৰু ডিমেনচিয়াৰ প্ৰগতি হ্ৰাস কৰে। বিটৰ ৰসত উচ্চ নাইট্ৰেট ঘনত্বই এই প্ৰক্ৰিয়াটোত সহায় কৰে। বিটে শ্বাস-প্ৰশ্বাসৰ সমস্যা প্ৰতিহত কৰাতো সহায় কৰে। বিটৰ পৰা পোৱা ভিটামিন চি হৈছে এক শক্তিশালী এণ্টিঅক্সিডেণ্ট, যি ৰোগ প্ৰতিৰোধ প্ৰণালীৰ বাবে ভাল। ভিটামিন চি কেৱল মুক্ত ৰেডিকেলৰ বিৰুদ্ধে শাৰীৰিক সুৰক্ষিত কৰা এক শক্তিশালী এণ্টিঅক্সিডেণ্ট নহয়, ই শ্বেত-ৰক্তকণিকাৰ কাৰ্যকলাপকো উদ্দীপিত কৰে, যি হৈছে এলিয়েন, শৰীৰৰ বিৰুদ্ধে শৰীৰৰ প্ৰাথমিক প্ৰতিৰক্ষা ৰেখা। বিটত প্ৰাকৃতিক বিটা কেৰোটিন আছে, যি হাঁওফাঁওৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। বিটে তেজ আৰু যকৃত বিশুদ্ধ কৰাত সহায় কৰে। বিটত বেটালিন নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে, যি আপোনাৰ শৰীৰৰ দ্বিতীয় পৰ্যায়ৰ বিষমুক্তকৰণ প্ৰক্ৰিয়াক সমৰ্থন কৰে। এই প্ৰক্ৰিয়াটো তেতিয়া হয় যেতিয়া বিষাক্ত পদাৰ্থবোৰ আন অণুৰ সৈতে বান্ধি ৰখা হয়, যাতে সেইবোৰ শৰীৰৰ পৰা নিষ্কাশিত কৰিব পৰা যায়। আপোনাৰ শৰীৰক বিষমুক্ত কৰাৰ আৰু এনেদৰে আপোনাৰ তেজ আৰু যকৃত বিশুদ্ধ কৰাৰ সামৰ্থ্যৰ বাবে বিটক সমগ্ৰ বিশ্বতে মূল্য দিয়া হয়। বিটৰ ৰস চকুৰ বাবেও লাভজনক। বিটত থকা বিটা কেৰোটিনে ছানি প্ৰতিৰোধ কৰাত সহায় কৰে, যি হৈছে এক প্ৰকাৰৰ অন্ধত্ব, যি বেছিভাগ বৃদ্ধ লোকক পীড়িত কৰে। বিটা কেৰোটিন, যি হৈছে ভিটামিন এৰ এক প্ৰকাৰ, বৃদ্ধ লোকসকলৰ মেকুলাৰ অৱক্ষয় ৰোধ কৰে। সেয়েহে বিট সেৱনে আপোনাৰ চকু স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰিব পাৰে। বিটৰ ৰস যকৃতৰ বাবে বা লিভাৰৰ বাবে যথেষ্ট উপকাৰী। বিটত কেলছিয়াম, বেটিন, বি ভিটামিন, লো আৰু এণ্টিঅক্সিডেণ্ট থাকে, যি আপোনাৰ যকৃতৰ বাবে যথেষ্ট উপকাৰী। বিটে পিত্ত পাতল কৰাত সহায় কৰে। এনেদৰে ইয়াক যকৃতৰ মাজেৰে মসৃণভাৱে চলাচল কৰিবলৈ দিয়ে আৰু ইয়াৰ ওপৰত কোনো চাপ প্ৰয়োগ কৰিবলৈ নিদিয়ে। বিটত থকা আহে নিশ্চিত কৰে যে আপোনাৰ যকৃতৰ পৰা বিষাক্ত পদাৰ্থবোৰ সঠিকভাৱে আঁতৰ কৰা হয়। বিটত জিংক আৰু তাম থাকে, যি যকৃতৰ কোষবোৰ সুৰক্ষিত কৰাত সহায়ক হয়। আৰু শেষত বিটক কামোদ্দীপক হিচাপেও ব্যৱহাৰ কৰিব পাৰি। বিটবোৰ বহু শতাব্দী ধৰি কামোদ্দীপক হিচাপে ব্যৱহাৰ হৈ আহিছে। বিটত গুৰুত্বপূৰ্ণ পৰিমাণৰ বোৰন থাকে, এক খনিজ যি যৌন হৰম'ন উৎপাদন তৈয়াৰ কৰাত সহায় কৰে। বিটৰ ফলত আপোনাৰ কাম শক্তি বৃদ্ধি পাব পাৰে, উৰ্বৰতা আৰু শুক্ৰাণুৰ গতিশীলতা বৃদ্ধি হ'ব পাৰে, আৰু লগতে আপুনি আপোনাৰ সংগীৰ সৈতে ঘনিষ্ঠ হ'লে ফ্ৰেজিডিটি হ্ৰাস কৰাত সহায় কৰিব পাৰে। এতিয়া জানো আহক যে এই বিট আপুনি কেনেকৈ ব্যৱহাৰ কৰিব। বিট হৈছে আটাইতকৈ স্বাস্থ্যকৰ পাচলিবোৰৰ ভিতৰত এটা, আৰু ইয়াৰ সেৱনে আপোনাৰ স্বাস্থ্যক বিভিন্ন ধৰণে ইতিবাচকভাৱে প্ৰভাৱিত কৰিব পাৰে।
বিটক আমি ভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াক পাচলি হিচাপে ব্যঞ্জন তৈয়াৰ কৰিব পাৰোঁ, চালাডত বিট আৰু ইয়াৰ পাত ব্যৱহাৰ কৰিব পাৰোঁ, বিটৰ ৰস আমি খাব পাৰোঁ, বিটৰ পাউডাৰ আৰু বিটেৰে তৈয়াৰী ভিন্ন ধৰণৰ সামগ্ৰী আমি ভিন্ন ধৰণে ৰোগ নিৰাময়ৰ ক্ষেত্ৰত আৰু সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু অতিমাত্ৰা বিট খালে আপোনাৰ উপকাৰিতাতকৈ অপকাৰ বেছি হ'ব পাৰে। বিটৰ পাৰ্শ্বক্ৰিয়া কি সেয়া জানি থোৱা ভাল। বিটৰ অত্যধিক সেৱনৰ ফলত কিছুমান লোকৰ বিতুৰীয়া হ'ব পাৰে। এইটো এনে এক স্থিতি য'ত আপোনাৰ প্ৰস্ৰাৱ গুলপীয়া যেন লাগিব পাৰে। বিট অক্সালেট সমৃদ্ধ আৰু অত্যধিক সেৱনৰ ফলত এজন ব্যক্তিৰ বৃক্কৰ পাথৰ বিকশিত হ'ব পাৰে। কিছুমান বিৰল ক্ষেত্ৰত বিটৰ ফল কিছুমান ব্যক্তিৰ এলাৰ্জি হ'ব পাৰে। এই এলাৰ্জিক প্ৰক্ৰিয়াবোৰৰ ভিতৰত থাকিব পাৰে চকুৰা, মধুচক্ৰ, খজুৱতি আৰু আনকি ঠাণ্ডা আৰু জ্বৰো হ'ব পাৰে। বিটত থকা বেটিনৰ ফলত গৰ্ভৱতী মহিলাৰ জটিলতা হ'ব পাৰে। যদি আপুনি গেষ্ট্ৰ'ইণ্টেষ্টাইনেল সমস্যাত ভুগি আছে, বিটৰুট সেৱনে পৰিস্থিতিটো অধিক অৱনতি ঘটাব পাৰে। আপুনি বাৰু এটা কথা জানেনে যে ইমানবোৰ উপকাৰেৰে ভৰপূৰ বিট খোৱাটো কিছুমান মানুহৰ বাবে ক্ষতিকাৰক হ'ব পাৰে? গতিকে এতিয়া জানো আহক যে কোনবোৰ মানুহে বিটৰুট খাব নালাগে। ফলেট আৰু মেংগানিজৰ দৰে পুষ্টিকৰ উপাদান বিটত পোৱা যায়। ইয়াৰ লগতে বিটত অক্সালেটো অতি বেছি পৰিমাণে পোৱা যায়, যাৰ ফলত বৃক্কত পাথৰ হ'ব পাৰে। এনে পৰিস্থিতিত যদি আপোনাৰ বৃক্কত পাথৰৰ সমস্যা আছে, তেন্তে ভুলতেও বিট খাব নালাগে। এনে কিছুমান উপাদান বিটত পোৱা যায় যিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে, কাৰণ বিটত নাইট্ৰেট পোৱা যায়, যাৰ ফলত অক্সাইডৰ উৎপাদন বৃদ্ধি পায়। কিন্তু যদি আপোনাৰ কম ৰক্তচাপৰ সমস্যা আছে, তেন্তে ভুলতেও বিট খাব নালাগে। ইয়াৰ ফলত BP কম হোৱাৰ সমস্যা বৃদ্ধি পাব পাৰে। বিটত আঁহ থাকে প্ৰচুৰ পৰিমাণে আৰু ইয়াৰ গ্লাইচেমিক সূচকাংকও কম। কিন্তু যিকোনো বস্তুৰ অত্যধিক খালে লাভৰ পৰিৱৰ্তে ক্ষতি কৰিব পাৰে। এনে পৰিস্থিতিত বিট অতিৰিক্ত পৰিমাণে খালে তেজৰ চেনিৰ মাত্ৰাত প্ৰভাৱ পৰিব পাৰে। গতিকে ডায়েবেটিছ ৰোগীয়ে বিট খোৱাৰ পৰিমাণ কম কৰিব লাগে। বিটত আইৰণ প্ৰচুৰ পৰিমাণে পোৱা যায়। গতিকে যিসকলৰ শৰীৰত আইৰণৰ অভাৱ আছে, তেওঁলোকৰ বাবে বিট উপকাৰী হ'ব পাৰে। কিন্তু হিম'ক্ৰমেট'ছিছৰ দৰে অৱস্থা থকা লোকসকলে বিট অত্যধিক খাব নালাগে। গেষ্ট্ৰাইটিছ, বিট খোৱাৰ ফলত কেতিয়াবা পাচনতন্ত্ৰৰ সমস্যাও হ'ব পাৰে, য'ত পেট ফুলা বা গেছৰ দৰে সমস্যা হ'ব পাৰে। প্ৰিয় দৰ্শক, এয়াই আছিল বিটৰ উপকাৰিতা সম্বন্ধে এক সাম্যক আলোচনা। আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে বিটৰ উপকাৰিতা, ব্যৱহাৰ, উপাদান, অপকাৰিতা তথা অন্যান্য গুণাগুণৰ বিষয়ে নিশ্চয় জানিবলৈ পালে। আশা কৰোঁ ভিডিঅ'টোত উল্লেখ থকা তথ্যসমূহে আপোনালোকক বিভিন্ন ধৰণৰ সমস্যাত ভিন্ন ধৰণে উপকৃত কৰিব। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।